আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই শান্তি চুক্তিয়ে বড়োভূমিলৈ শান্তি ঘূৰাই আনিব বুলি দাবী কৰাৰ লগতে বড়ো সমাজৰ উন্নয়নৰ কাৰণে 1500 কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে আৰু এই শান্তি চুক্তিৰ পিছতেই আজি বড়ো সমাজৰ লোকসকলে এক বিশাল জনসভাৰে মোদীক ধন্যবাদ জ্ঞাপন কৰে। বিটিআৰলৈ প্ৰধানমন্ত্ৰী মোদী বড়ো শান্তি চুক্তিৰ পাছতে বিটিআৰত বিজয় উল্লাস বড়ো ভাষাতে ৰাইজক সম্বোধন প্ৰধানমন্ত্ৰীৰ বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতে পোনপ্ৰথমবাৰৰ বাবে বিটিআৰত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে কোকৰাঝাৰৰ জাংখ্ৰিঠাই পথাৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক বড়ো নৃত্য গীতেৰে উষ্ম আদৰণি বড়ো ৰাইজৰ। বড়ো ভাষাতে বিশাল জনসভা সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীৰ এই কোকৰাঝাৰৰ ভ্ৰমণসূচীত তেওঁক সংগ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰী সহ NDFB আৰু এপছুৰ নেতৃবৰ্গই। পিছে বিটিআৰত কি ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে? বড়ো ৰাইজৰ বিশাল সমাৱেশ দেখি অভিভূত হৈ পৰা মোদীয়ে বড়োভূমিত এতিয়াৰে পৰা হিংসা নহয়, এয়া শান্তিৰ দিশত আমাৰ এখোজ বুলি উল্লেখ কৰাৰ লগতে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। লগতে সকলো বিদ্ৰোহী সংগঠনকে মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। इस समझौते के बाद इस क्षेत्र में राजनीतिक, आर्थिक, शैक्षणिक हर प्रकार की प्रगति होने वाली है। मेरे भाइयों और बहनों, अब सरकार का प्रयास है कि असम अकॉर्ड की धारा 6 को भी जल्द से जल्द लागू किया जाए। ইপিনে বড়োভূমিত উপস্থিত হোৱাৰ পূৰ্বে বৰঝাৰ বিমানবন্দৰত অবড়ো একাংশ সংগঠনক লগত লৈ প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিলে সাংসদ নৱশৰণীয়াই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও। সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়তে মৰিগাঁৱৰ এজন চিকিৎসকে কঢ়িয়াই আনিছে এক ভাল খবৰ। চিকিৎসকগৰাকীয়ে মৰিগাঁওবাসীক প্ৰদান কৰিছে কৰোনা ভাইৰাছৰ প্ৰতিষেধক ঔষধ আৰু এতিয়া সেই ক্লিনিকখনক ভিৰ কৰিছে অজস্ৰজন লোকে। বিশ্বজুৰি কৰোনা ভাইৰাছে সকলোৰে মূৰৰ কামোৰণি হৈ পৰাৰ সময়তে অসমত উদ্ভাৱন হৈছে এই মৃত্যুদূতৰূপী ৰোগবিধৰ প্ৰতিষেধক। মৰিগাঁৱৰ হোমিঅ' চিকিৎসক ডাক্তৰ ৰঞ্জিত কুমাৰ দাসে উদ্ভাৱন কৰিছে কৰোনা ভাইৰাছৰ আগতীয়া প্ৰতিষেধক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি বুটলিবলৈ সক্ষম হোৱা হোমিঅ' চিকিৎসকগৰাকীয়ে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে আৰ্ছেনিক এলব নামৰ ঔষধটি মৰিগাঁৱৰ জনসাধাৰণক কৰোনা ভাইৰাছৰ আগতীয়া প্ৰতিষেধক হিচাপে সামান্য মূল্যৰ বিনিময়ত প্ৰদান কৰি আহিছে। ফলত তেওঁৰ এই হোমিঅ' ক্লিনিকলৈ সোঁত বৈছে মানুহৰ। হয়, আমাৰ ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুষ মন্ত্ৰালয়ৰ ফালৰ পৰা হোমিঅ'পেথিক ঔষধ আৰ্ছেনিক এলবাম 30 এই ঔষধটো এই কৰোনা ভাইৰাছৰ কাৰণে প্ৰিভেনশ্যনৰ কাৰণে ইফেক্টিভ বুলি ইনষ্ট্ৰাকশ্যন জাৰি কৰা হৈছে আৰু গতিকে সেইফালৰ পৰা মানে বিভাগীয় স্বাস্থ্য বিষয়াসকলে এইবিলাক মানুহক ভেকচিনৰ দৰে এইটো দি আছে। ব্যুৰো ৰিপৰ্ট, নিউজ নাও। ধুবুৰীত 4 ফেব্ৰুৱাৰীত সংঘটিত হ'ল এক শোকাবহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত 6জনকৈ লোকে প্ৰাণ হেৰুৱালে। এই বাতৰি ছচিয়েল মিডিয়াৰ এটা পেজত প্ৰকাশ পোৱাৰ পিছতেই এক বিতৰ্কৰ সৃষ্টি হৈছে আৰু লগতে এজন অধিবক্তাক কাষ চাপিছে আইনৰ। পিছে কিয়, এই সন্দৰ্ভত আমাক অধিক জনাব ডেস্কত থকা আমাৰ সাংবাদিক ৰবিউল আলমে। ৰবিউল আলম, অধিক জনাব, আপোনাৰ কাষলৈ গৈছো। হয় মৌচুমী, নিশ্চয়কৈ ক'ব লাগিব যে গোৱালপাৰা জিলাৰ যি ধূপধৰা অঞ্চলত যোৱা 4 ফেব্ৰুৱাৰী তাৰিখে, কিছুদিন পূৰ্বে 4 ফেব্ৰুৱাৰী তাৰিখে এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। এখন যাত্ৰীবাহী বাছ দখাৱৈত পৰি এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সেই পথ দুৰ্ঘটনাতে 6জনকৈ লোক থিতাতে নিহত হ'বলগীয়া হৈছিল আৰু কেইবাজনো যাত্ৰী আচলতে সেই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তাৰ পিছত এটা ফেচবুক
পোষ্টে সেই সমগ্ৰ যি দুৰ্ঘটনা সেই ঘটনাক এক আলোড়নৰ সৃষ্টি কৰিছে, তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু পোষ্টটোত লিখিছিল যে গোৱালপাৰা ধূপধৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে বাংলাদেশী মুছলমান 6জনকৈ বাংলাদেশী মুছলমান নিহত হৈছিল। অসমীয়া 365 নামৰ এটা ফেচবুক পেজৰ জৰিয়তে এই খবৰ বিয়পিছিল আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ যি গোৱালপাৰা জিলাত এক আলোড়নৰ সৃষ্টি হৈছিল, তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ পিছত আজি অৰ্থাৎ আজি শুক্ৰবাৰে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তা আনিছুৰ ৰহমানে মহানগৰীৰ হাতীগাঁওস্থিত হাতীগাঁও থানাত এক গোচৰ ৰুজু কৰে সেই পোষ্টটোৰ বিৰুদ্ধে। আৰু তেওঁ কয় যে এই যি সাম্প্ৰদায়িক এই সাম্প্ৰদায়িক পোষ্টত যোনে এই সাম্প্ৰদায়িক বক্তব্য লিখিছিল তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁক উচিত শাস্তি বিহিব লাগে। তেওঁ আমাৰ নিউজ নাওৰ জৰিয়তেও তেওঁ এই কথা কৈছে। আৰু ইয়াৰ পিছত আচলতে যি এই ফেচবুক পোষ্ট, যি সংবাদ 365 নামৰ এই